সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কুৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গৃহ ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ। ছাৰ আপোনাৰ নাম কি? কানু দাস। ছাৰ আপুনি ক'ৰ পৰা আহিছে? গুৱাহাটী, অসমৰ পৰা। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল?
জুলাই 2021। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰি আছিল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পাৰম্পৰিক ভক্তি এইটো কৰি আছিলোঁ। আৰু সেই সাধনা আপুনি কেনেধৰণে কৰি আছিলে অলপ জনাব নেকি ছাৰ এনে মন্দিৰতে যাই কিনে অলপ পূজা পুজি কৰি কিনে আহি যাওঁ, ঘৰতো এনে খালি ধূপকাঠি জ্বলাই দিওঁ, সেইটোৱে কৰিছিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছিলে লাভটো এনেকুৱা পোৱা নাছিলোঁ, উল্টা লোকচানেই পাইছিলোঁ। আৰু পিছত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল আপোনাৰ মই ফেচবুকতে মানে ঘৰত বহি কিনে অলপ ফেচবুক চাই আছিলোঁ। চাওঁতে ভৱিষ্যবাণীটো এটা চাইছোঁ। সেই ভৱিষ্যবাণী যেতিয়া চাইছিলোঁ, তেখেতে কৈ আছে একজন সন্ত আছে, তেখেতে তাতে শৰণতে গ'লে বহুত প্ৰকাৰ লাভ হয়। তাৰপৰা মই চাই আছিলোঁ যে সেইটো কোন সন্ত হয় আৰু কি কৰে। দেখা পালোঁ ইউটিউবতে চাৰ্চ কৰিলোঁ যে এইটো সন্ত ৰামপালজী মহাৰাজ হয়। এইটো তেহেঁতৰ সৎসংগ অলপ লাহে লাহে অলপ শুনা পালোঁ। তাৰপিছত চালোঁ বেদ পুৰাণ চব দেখায়, বাইবল চব শাস্ত্ৰ অনুকূল মানে বিধি দেখায়। ছাৰ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, আপুনি অন্য গুৰুৰ শৰণলৈ গৈ হয়তো ভক্তি কৰিব পাৰিলে হয়। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে মই মোটামুটি 1 বছৰ 2 বছৰৰ মানে পাছাপাছি মই অনুকূল ঠাকুৰৰ নাম দীক্ষা লৈছিলোঁ। নাম দীক্ষা লওঁতে এনেকুৱা মই কিবা পোৱা নাছিলোঁ। আৰু তেখেতে যে নাম দীক্ষা কেতিয়া দিলে মই গম নাপাওঁ। মই গৈছিলোঁ এনে সৎসং শুনিবৰ কাৰণে, দেখা পাওঁ সৎসংটো চলি আছে, তাৰ ভিতৰত ক'লে যে নাম দীক্ষা দি দিছে। মই কৈছোঁ মইতো নাম দীক্ষাটো লোৱাই নাই, নাম দীক্ষা কেনে মাইকটো বোলে কৈ দিছে। এনেকুৱা কৰি আছিলোঁ। আৰু এটা কথা, যেতিয়া মোক কৈছিলে যে ৰাতিপুৱা উঠি কিনা গুৰুজীৰ কাৰণে 1 টকা হওক বা 2 টকা হওক ৰখি দিব লাগে, মই এনেকৈ ৰখি আছিলোঁ। একদিন ক'লে যদি 2 টকা ৰাখিছে তাৰপিছত 1 টকা ৰাখিব নোৱাৰে। মই সেইটো কথা চিন্তা কৰি আছিলোঁ, যদি গুৰুজী যদি কয় 2 টকা ৰাখিলে 1 টকা, যদি মোৰ তাতে আজি 1 টকা নাই, মই কেনেকৈ আকৌ 2 টকা ৰাখিম। সেইটো কথা মোক অলপ আশ্চৰ্য লাগিছে। আৰু দ্বিতীয় কথা, যদি আমি কিবা এটা গুৰু ধাৰণ কৰিছোঁ, যদি কিবা এটা যদি লাভ হয় তেতিয়াহ'লে এন্তে ভালেই পাওঁ, কিন্তু মই সেনেকুৱা লাভ হোৱা নাছিলে। মই সেইটো কাৰণে সন্ত ৰামপালজী মহাৰাজে গুৰু ধাৰণ কৰিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম দীক্ষা লোৱাৰ পিছত মই অনেক সৰু সুৰা বহুত লাভ পাইছোঁ। এতিয়া বেছি দিনো হোৱা নাই, মোটামুটি 3-4 মাহমান হ'ব। সেইখিনি টাইমতে মোৰ এটা বেংকতে 14 বছৰৰ পৰা এটা একাউণ্টতে 9,000 টকা আছিলে। সেই পইচাটো মোৰ ফাঁচি আছিলে। মই 2-3 বাৰ চেষ্টা কৰিছিলোঁ, কিন্তু সেইটো পোৱা নাছিলোঁ। কিবা কাৰণতে সেইটো ব্লক কৰি দিছিলে। কিবা ট্ৰানজেকশ্যন ভুল হৈছে বা কিবা হৈছে বা কোনোবা কিবা কৰিছে, সেইটো কাৰণে সেইটো ব্লক হৈ গৈছিলে। সেইটো বহুত চেষ্টা কৰিছিলোঁ, সেইটো কৰিব পৰা নাই। আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ আৰ্থিকভাৱে আপুনি উপকৃত হৈছে। আপোনাৰ বহু বছৰ ধৰি ব্লক হৈ থকা এটা একাউণ্টত আপোনাৰ যিটো ধন আছিলে সেইখিনি আপুনি পালে। এইটো আমাৰ জনসমাজে কেনেকৈ আপোনাৰ কথাত বিশ্বাস কৰিব যে এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ প্ৰাপ্ত হয়। তেখেতে বেদ পুৰাণ বাইবেল গুৰু গ্ৰন্থ চব খুলি কিনে মানে আমাক দেখায়। মানে যেনেকৈ গুৰু আমি স্কুলতে গ'লে যেনেকৈ টিচাৰ বুজাই দিয়ে যে এইটো ইয়াতে এইটো প্ৰমাণ আছে, এইটো ইয়াতে এইটো প্ৰমাণ আছে, এনেকৈ বুজাই দিয়ে। ছাৰ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকৰ দৰে কুপ্ৰথাক নাশ কৰিবৰ কাৰণে তেখেতৰ সতলোক আশ্ৰমত যৌতুকমুক্ত বিবাহৰ আয়োজন কৰে। ইয়াৰ উপৰিও তেখেতে মানৱ সেৱাৰ বাবে অন্য কিবা সেৱা আগবঢ়াইছেনে ছাৰ? অন্য ব্যৱস্থা আছে, যেনেকৈ নচা মই নিজে আগে কৰি আছিলোঁ। আপুনি কি নচা কৰিছিলে? মই মদ খাইছিলোঁ, চিগাৰেট খাইছিলোঁ, গুটখা খাইছিলোঁ। গুটখাটো বহুত খাইছিলোঁ। গুটখা মানে এক বাণ্ডলতে মোটামুটি 25-30টামান থাকে। মই বাণ্ডল এটা 4 দিনতে শেষ কৰি দিওঁ, ইমান গুটখা খাই আছিলোঁ। তাৰপিছত আপুনি সেই কেনেকৈ ত্যাগ কৰিবলৈ সক্ষম হ'ল? মই গুৰুজীৰ সৎসং শুনি আছিলোঁ একদিন, গুটখা খালে কি হয়, মদ খালে কি হয়। 1 পেক মদ খালে 7 জনম কুত্তা জন্ম পায়। যদি 1 পেক মদ খালে 7 জনম কুত্তা জন্ম হয়, গুটখা খালে কি হয়, গুটখা খালেও সেনেকা পশু জন্ম পায়। আমি
মানুষ জন্ম পাই কিনা বহুত দুর্লভ মানুষ জন্ম এটা মনুষ্য জন্ম পাই কিনা যদি দুর্লভ জীবনটাকে যদি নষ্ট করে দিও মানুষ জন্মটো পাইছোৱে সদ্ভক্তি কৰিব কাৰণে আমি সদ্ভক্তি নকৰি কিনা বেলেগ গুৰুক ধাৰণ কৰি কিনা আমি পূজা কৰোঁ এইটো কৰোঁ সেইটো কৰোঁ সেইটোতো আমাৰ মোক্ষ নহয় আৰু শাস্ত্ৰৰ অনুকূল সাধনা কৰিলে আমাৰ মোক্ষ হয় ছাৰ শেষত আপোনাৰ পৰা জানিব খুজিম যে যিসকল লোকে সহজভাৱে আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেওঁলোকে কেনেদৰে ল'ব পাৰিব ছাৰ আজিকালি বহুত প্লেটফৰ্মতে আহি আছে বহুত টিভি চেনেলতে আহি আছে তাতে এটা পিলা পটি এটা আহি আছে তাতে আমাৰ 500ৰ পৰা বেছি নামদান কেন্দ্ৰ আছে তাৰ পৰা ফোন কৰি কিনে কণ্টেক্ট কৰি কিনে নাম উপদেশ ল'ব পাৰে আৰু আজিকালি ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ সব প্লেটফৰ্মতে সন্ত ৰামপালজীৰ প্ৰবচনবিলাক আহি থাকে ছ'চিয়েল মিডিয়াতে এনি টাইম ভাইৰেল হৈ থাকে টুইটাৰতে নম্বৰ 1তে থাকে আৰু ছাৰ আপোনাৰ থলুৱা ভাষাত আপোনাৰ আত্মীয় স্বজনক আপোনাৰ গাঁওবাসীক বা আপোনাৰ দাঁতি কাষৰীয়া লোকক কি বাৰ্তা দিব খোজে সন্ত ৰামপাল গুৰুমহাৰাজৰ দ্বাৰা যি ভক্তি সাধনা কি বাৰ্তা দিব খোজে আমার মা ভাই ভৌণী বন্ধু বান্ধব যেতে দাদা খুড়ি সমস্তে হাত যোড়িকি প্রার্থনা করুছি আমার ভাই বন্ধু সকলে সমস্তে আমার গুরুজীঙ্কর জ্ঞান গঙ্গা বহি আছে জীবনের সুগন পথ আছে এইবিলাক বহি পঢ়ক সৎসঙ্গ শুনক শুনিকি নিজৰ কল্যাণ কৰক ধন্যবাদ ছাৰ নমস্কাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত মোৰ কথা আপোনালোকৰ অতি ৰঞ্জিত লাগিব কিন্তু মই গুৰুদেৱৰ চৰণৰ শপত খাই কৈছোঁ ইয়াত মই যি অনুভৱ কৰিছোঁ বা যিবোৰ প্ৰমাণ মোৰ সন্মুখত আছে এইবোৰ মই কল্পনা কৰা নাছিলোঁ ইয়াৰ পৰা মোৰ যি লাভ হৈছে তেওঁ কৈছে মই কল্পনা কৰা নাছিলোঁ মোৰ সতে এনেকুৱা আশ্চৰ্য কাণ্ড হ'ব নাম লোৱাৰ 6 মাহলৈকে মই গুৰুদেৱে কৈ দিয়া আটাইবোৰ বিধি পালন কৰি আছিলোঁ হঠাৎ 6 মাহৰ পাছত মোৰ এবছৰীয়া ল'ৰাৰ বেমাৰ হ'ল যাৰ জন্ম 5জনী ছোৱালীৰ পিছত হৈছিল মই মোৰ ল'ৰাৰ চিকিৎসা প্ৰায় এমাহ ধৰি MBBS ডাক্তৰৰ পৰা কৰি আছিলোঁ কিন্তু এমাহলৈকে মোৰ ল'ৰা সুস্থ নহ'ল হঠাৎ এদিন ল'ৰাটোৰ ৰাতিপুৱা 9 মান বজাত চকু বন্ধ হৈ গ'ল মানে অচেতন হৈ গ'ল মই তাক লৈ উমৰিয়া বানলৈ গ'লোঁ তাত সকলো ডাক্তৰে চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰিলে এই উমৰিয়া বান কোনো উদাসীন হ'ব মই তাক লৈ চিহৰা গ'লোঁ সকলো ঠাইত MBBS ডাক্তৰ আছিল কিন্তু ল'ৰাটোৰ অৱস্থা দেখি সকলো চিকিৎসকে তাৰ চিকিৎসা কৰাৰ বাবে অস্বীকাৰ কৰিলে এনেকুৱা লাগিছিল তেওঁলোকে ক'ব বিচাৰিছে যে তোমাৰ ল'ৰাৰ মৃত্যু হৈছে ল'ৰাটোৰ বয়স মাত্ৰ 1 বছৰ আছিল সাহস গোটাই এজন ডাক্তৰে ক'লে যদি ইয়াক অক্সিজেন দিয়া হয় তেনেহ'লে হয়তো কিবা এটা হ'ব পাৰে মই তৎক্ষণাত এখন 4-চকীয়া ভাড়া কৰিলোঁ আৰু জবলপুৰৰ উদ্দেশ্যে ওলাই গ'লোঁ যি মোৰ গাঁৱৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত তালৈ গ'লোঁ তালৈ যোৱাৰ পাছত আকৌ ডাক্তৰে ক'লে মই বেজীও লগাই চাইছোঁ কোনো প্ৰতিক্ৰিয়া হোৱা নাই বেজী লগাই চালোঁ আৰু তেওঁলোকে ক'লে যে সি আৰু নাই তেতিয়া মই ক'লোঁ ভৰ্তি কৰক আৰু ভৰ্তি কৰি চিকিৎসা আৰম্ভ কৰক আৰু বাকী সকলো পৰমাত্মাৰ ওপৰত এৰক ডাক্তৰে ক'লে যদি 6 ঘণ্টাৰ ভিতৰত ইয়াৰ জ্ঞান আহে তেনেহ'লে বাচিব পাৰে অন্যথা বিপদ হ'ব পাৰে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বাজিল অৰ্থাৎ 12 ঘণ্টা হৈ গ'ল কিন্তু ল'ৰাটো চেতনা নাহিল ল'ৰাৰ মাকে আৰু মই কান্দিব ধৰিলোঁ তেতিয়া হঠাৎ মোৰ পৰমাত্মাৰ সেই জ্ঞান গংগা আৰু ভক্তি
সদাগৰৰ বাৰ্তাপুথিত লিখা চমৎকাৰৰ কথা স্মৰণ কৰিলোঁ। প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, কান্দিব ধৰিলোঁ। মনত কৰিলোঁ সেই সময়তে মোৰ ল'ৰা ডাক্তৰ আহিল আৰু তেখেতে আকৌ এটা ইনজেকশ্যন দিলে। ইনজেকশ্যন দিয়া মাত্ৰই ল'ৰাটোৱে কান্দিব ধৰিলে, যেন সেই ইনজেকশ্যন স্বয়ং গুৰুদেৱেহে দিছে। গোটেই হলত আনন্দৰ জোৱাৰ আহিল। ডক্তৰে মোৰ মূৰত হাত থৈ ক'লে, এতিয়া তোমাৰ ল'ৰাৰ চেতনা আহিছে। এনেকুৱা ৰোগৰ বহুত কম ল'ৰা ছোৱালীহে চেতনা ঘূৰি আহে। মই হস্পিটেলত গুৰুদেৱৰ চৰণত বন্দনা কৰিলোঁ, ধন্যবাদ জ্ঞাপন কৰি কান্দি পেলালোঁ। ডক্তৰে ক'লে, ইয়াৰ একেৰাহে 8 দিন চিকিৎসাৰ আৱশ্যকতা আছে। 24 ঘণ্টাৰ খৰচ 5,000 টকা খৰচ হয়। তেতিয়া মই ডাক্তৰক ক'লোঁ, আমাক ডিচাৰ্জ দি দিয়ক। এইবোৰ ডাক্তৰৰ পক্ষে সম্ভৱ নহয়, পৰমাত্মাইহে মোৰ সন্তানক জীৱন দিছে। তাৰ পৰা ডিচাৰ্জ লৈ আহি গ'লোঁ আৰু মোৰ ল'ৰা একেবাৰে সুস্থ হৈ পৰিল। বলো সতগুৰুদেৱ। ভগতে ইয়াৰ পিছত কি কৈছে? এই ছমাহত প্ৰভুৰ যিবোৰ চমৎকাৰ কাণ্ড মোৰ সতে হৈছে, মই কল্পনা কৰা নাছিলোঁ যে এই প্ৰকাৰৰ চমৎকাৰ পৰমাত্মাৰ ওচৰত থাকিব পাৰে। মই ত্ৰিলোকী দাস বৈৰাগী, গাঁও ডিমৰখেৰা, জিলা কাটনি, মধ্যপ্ৰদেশৰ পৰা 27/6/2010 চনত মই নামদান লৈছিলোঁ আৰু মোৰ পুত্ৰ বিচাৰি বিচাৰি 5জনী ছোৱালীৰ জন্ম হৈছিল। শেষত পৰমাত্মাৰ কৃপাৰে মোৰ এজন পুত্ৰ উপজিল। কিন্তু এবছৰ হওঁতেই তাৰ স্বাস্থ্য এনেকৈ বেয়া হ'ল যে তাৰ বেমাৰ যাক ডাক্তৰে মূৰত জ্বৰ উঠিলে ল'ৰা ছোৱালী কমাত গুচি যায়। ঠিক তেনেকুৱা ঘটনা মোৰ ল'ৰাৰ সৈতে ঘটিছিল। আৰু গাঁৱত যিসকল MBBS ডাক্তৰ আছিল তেওঁলোকে মানা কৰিছিল চিকিৎসা কৰিবলৈ। মোৰ লাগিছিল যে মই মোৰ ল'ৰাটোক হেৰুৱাই পেলাম, কিন্তু পৰমাত্মাৰ প্ৰতি বিশ্বাস ৰাখি তাক মই সেই জবলপুৰ হাৰ্ট হস্পিটেল ৰিচাৰ্চ চেণ্টাৰ যি আছে তালৈ লৈ গ'লোঁ, য'ত মুম্বাই আৰু দিল্লীৰ ডাক্তৰ আছে। তেওঁলোকে ল'ৰাটোৰ অৱস্থা দেখি তাক ভৰ্তি কৰিবলৈ মানা কৰি দিলে। ইয়াক যদি ভৰ্তি কৰোঁ তেন্তে বহুত ৰিস্ক আছে, হয়তো ই নাবাচিব, সেইবাবে ভালদৰে ভাবি চিন্তি লওক। কিন্তু মই পৰমাত্মাৰ প্ৰতি বিশ্বাস ৰাখি ক'লোঁ, আপুনি মোৰ ল'ৰাটোক ভৰ্তি কৰক, বাকী সকলো পৰমাত্মাৰ ওপৰত এৰি দিয়ক। যেতিয়া ৰাতিপুৱাৰ পৰা ৰাতি 10 বাজি গ'ল কিন্তু ল'ৰাটোৰ চেতনা নাহিল, তেতিয়া হঠাৎ মোৰ ভক্তি সদাগৰ সন্দেশ আৰু জ্ঞান গংগাত লিখা চমৎকাৰৰ ওপৰত চকু পৰিল আৰু মই সাষ্টাংগ প্ৰণাম কৰি সেই হস্পিটেলতেই গুৰুদেৱৰ ধ্যান আৰম্ভ কৰিলোঁ। ৰাতি প্ৰায় 12মান বজাত যেতিয়া ডাক্তৰ আহিলে তেতিয়া তেওঁ মোক সুধিলে, মোৰ ল'ৰাটোৰ অৱস্থা কেনেকুৱা? মই ক'লোঁ, যেনেকুৱা অৱস্থাত মই ৰাতিপুৱা লৈ আহিছিলোঁ তেনেকুৱা অৱস্থাতে ৰাতিও দেখা গৈছে, একো উন্নতি হোৱা নাই। ডাক্তৰে এটা বেজী লগালে আৰু ক'লে যে এটা ইনজেকশ্যন যি ৰাতি 12মান বজাত দিব লাগে ইয়াত কৰঙনত লগাইছিলে। সেই ইনজেকশ্যনটো লগোৱা মাত্ৰই ল'ৰাটোৱে কান্দি উঠিল। বেজীটো দিয়াৰ লগে লগে কান্দিলে। পৰমাত্মাৰ দয়া দেখি মই প্ৰফুল্লিত হ'লোঁ আৰু যি ৰাতিপুৱা দুখত কান্দি আছিলোঁ আৰু পিছদিনা আনন্দত চকু পানী ওলাল। আৰু মই গুৰুদেৱক বহুত বহুত ধন্যবাদ কৰিলোঁ। আৰু ডাক্তৰে মোক ৰাতিপুৱা ক'লে তাক 4 দিন ইয়াত ভৰ্তি ৰাখিব লাগিব। মই ক'লোঁ, আপুনি আমাক ডিচাৰ্জ দিয়ক, পৰমাত্মাই আমাৰ ওপৰত দয়া কৰিছে, যি হ'ব দেখা যাব। তেতিয়া ডক্তৰে ক'লে ঘৰত নিলে বিপদ হ'ব পাৰে। আজি প্ৰায় 6 মাহ হৈ গ'ল মোৰ ল'ৰাৰ, তাৰ জ্বৰো উঠা নাই। আৰু সেই 1.5 বছৰীয়া ল'ৰাই মই 500 টকাৰে এখন গুৰুদেৱৰ ডাঙৰ চিত্ৰ বনাইছোঁ, যি পূজাৰ কোঠালিত থোৱা হৈছে। তাক সি স্বয়ং নিজে পৰমাত্মাৰ সন্মুখত গৈ সি পূজা কৰে। মই 15 বছৰৰ পৰা
চৰকাৰী স্কুলত চকীদাৰীৰ কাম কৰি আছিলোঁ। হঠাৎ এদিন ইয়াৰ পৰা গুৰুদেৱৰ আদেশ হ'ল যে কাকো ধপাত আনি নিদিবা, কাকো গুটখা আনি নিদিবা, পাপ হ'ব। তেতিয়া মোৰ বৰ অসহায় বোধ হৈছিল যেতিয়া তেওঁলোকে কৈছিল যে যোৱা পাণ লৈ আহা, গুটখা লৈ আহা। তেতিয়া মই মানা কৰিছিলোঁ, চাহাব লোক আছিল গতিকে মানা কৰিব নোৱাৰি, তথাপিও কৈছিলোঁ যে মই এই কাম কৰিব নোৱাৰোঁ। তেতিয়া গুৰুদেৱে এনেকুৱা দয়া কৰিলে, হঠাৎ মোৰ প্ৰমোচন হৈ গ'ল আৰু মই চকীদাৰৰ পৰা বাবু হৈ গ'লোঁ। गुरुदेव की जय। 1 जनवरी को मैं बलजी महाराज की जय। এতিয়া 1 জানুৱাৰী 2011 মোৰ প্ৰমোচন হৈছে আৰু মই চকীদাৰৰ পৰা হায়াৰ ছেকেণ্ডেৰী মুৰাৰীত ক্লাৰ্ক হৈ গ'লোঁ। এতিয়া না মই গুটখা আনি দিব লাগে আৰু না পাণ। আৰু মই আনৰ বাবে যি চকী ঠিক কৰিছিলোঁ, আজি সেই চকীতে মই নিজে বহোঁ আৰু গুৰুদেৱক ধন্যবাদ জ্ঞাপন কৰোঁ। মোৰ সৰু ভাইটি আছে, সি MA কৰাৰ পিছত ইফালে ইফালে ঘূৰি ফুৰিছিল। মই দুখীয়া মানুহ, তাক BEd কৰাব পৰা নাছিলোঁ, কিন্তু ইয়াৰ পৰা নাম লোৱাৰ পাছত মই তাক BEdৰ পৰীক্ষা দিয়ালোঁ। BEdত 30 নম্বৰ পোৱাটো অতি আৱশ্যক হয়, তেতিয়াহে এডমিশ্যন পোৱা যায় ডাঙৰ কলেজত। কিন্তু মোৰ সেই সৰু ভায়ে মাত্ৰ 29 নম্বৰ পাইছিল, কিন্তু এইবাৰ বৰ্ডে 28 নম্বৰহে নিৰ্ধাৰণ কৰিলে, যাৰ ফলত মোৰ ভাইৰ BEdত চিলেকশ্যন হৈ গ'ল আৰু আজি সি জবলপুৰ কলেজত BEd কৰি আছে। गुरुदेव की जय। बंदी छोड़ सतगुरु रामपाल जी महाराज की जय। মোৰ চাইকেল কিনাৰো সামৰ্থ্য নাছিল যেতিয়া মই ইয়াত নাম ল'বলৈ আহিছিলোঁ। প্ৰভুৰ এনেকুৱা কৃপা হ'ল যে এতিয়া 6 মাহ আগতে মই এখন 55,000 টকাৰ হিৰো হণ্ডা কিনিলোঁ, নতুন, যাৰ ওপৰত গুৰুদেৱৰ নাম লিখাইছোঁ বাইকৰ ওপৰত, আৰু ইয়াৰ ওপৰত গুৰুৰ কৃপা লিখাইছোঁ। কাৰণ আজি মই যিবোৰ সুখ আৰু শান্তি দেখি আছোঁ, মোৰ যি সন্মান বৃদ্ধি পাইছে, এয়া গুৰুৰে কৃপা। बोलो सतगुरुदेव की जय हो। सच्चाई। अच्छा बेटा, शाबाश, যা বেটা, शाबाश। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ সন্মুখত এই মৰমৰ আত্মাই নিজৰ এতিয়া চাওক এবছৰ হৈছেহে নাম লোৱাৰ সৎ মনেৰে তেওঁ অধিকাৰীৰ সৈতেও সংঘৰ্ষ কৰিছিলে যে মই মোৰ নিয়ম ভংগ নকৰোঁ। বহু সমস্যাৰ সন্মুখীন হৈছিল। পৰমাত্মাই ক'লে, পুত্ৰ তোমাৰ সমস্যা দূৰ কৰি পেলাও, ক্লাৰ্ক বনাই দিলে। আৰু এতিয়া তেওঁ কৈছে যে প্ৰথমে মোৰ ল'ৰা অচেতন আছিল, ডাক্তৰে অক্সিজেন লগাই দিছিলে, গোটেইখিনি কৰিছিল। ডাক্তৰে কৈছিল 6 ঘণ্টাৰ ভিতৰত যদি চেতনা আহে তেনেহ'লে সি বাচিব, কিন্তু 12 ঘণ্টা হৈ গ'ল আৰু চেতনা নাহিল। ডাক্তৰে প্ৰথমে বেজী দি চাইছিলে, অৱস্থাৰ উন্নতি নাই হোৱা। ৰাতি 12টা বজাত যেতিয়া ডাক্তৰে ইনজেকশ্যন লগাইছিল, এনেকুৱা ইনজেকশ্যন লগোৱা মাত্ৰ একশ্যন কৰেনে? সেইবোৰে 1 ঘণ্টা পাছতহে প্ৰতিক্ৰিয়া কৰে। সেই ইনজেকশ্যনটো লগোৱাৰ লগে লগে কেঁচুৱাটোৱে কান্দি উঠিল, বচাবতো মালিকেই লাগিছিল। আৰু সেই ডাক্তৰে ক'লে 8 দিন ৰাখিব লাগিব। তেওঁ ক'লে আপোনালোকৰ দ্বাৰা সম্ভৱ নহয়, তোমালোকৰতো একশ্যন পিৰিয়ড পাৰ হৈ গৈছিল। আমাৰ কবিৰ ভগৱানে জীয়াই তুলিছে আৰু আজি 6 মাহ হ'ল সেই ল'ৰাটো সুস্থ। বলো সতগুৰুদেৱ। समर्थ का शरणाग हो, रंग होरी हो, कदे न हो ए काज राम रंग होरी हो। सो छल छिद्र मैं करूं अपने जन के काज, अरनक्स पूजो मार जो मैं नरसिंह धर लूं साज। सतगुरु जो चावे सो कर ही, 14 कोट दूत जम डर ही, ऊत भूत जम त्रास निवारे, और चित्र गुपत के कागज पाड़े। बोलो सतगुरुदेव। এওঁৰ সন্তানৰ আয়ুস নাছিল, পৰমাত্মাই চিত্ৰগুপ্তৰ কাগজ ফালি দিছিল। কবিৰ ইজ গড, কবিৰ ইজ গড। বলো সতগুৰুদেৱ কি জয় হো। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সৰ্বসৃষ্টি ৰচয়িতা, সকলো আত্মাৰ একমাত্ৰ জনক, সকলোৰে হিত কৰোতা। এওঁ সেইজন পৰমেশ্বৰ যিজনে বাৰাণসীত, কাশীত, ভাৰতবৰ্ষৰ পবিত্ৰ ভূমি কাশী নগৰত স্থিত লেহেৰতাৰা নামৰ এটা পুখুৰীত
শিশু ৰূপ ধাৰণ কৰি বিৰাজমান হৈছিল আৰু সেইদিনা নিৰুনিমা নামৰ এহাল শিপিনী দম্পতীয়ে পৰমাত্মাক তুলি নিজৰ ঘৰলৈ লৈ গৈছিল। তেওঁলোক নিসন্তান আছিল। সেই পৰমাত্মা প্ৰত্যেক যুগতে আহে। ইয়াত কালৰ জৰিয়তে ইমান অজ্ঞানতা বিয়পাই দিয়া হৈছে। এই নিৰীহ আত্মাসকলে পাপ অধিক পৰিমাণে গ্ৰহণ কৰি প্ৰচুৰ পৰিমাণৰ পাপ গোটাই আকৌ ইয়াত দুখ ভোগ কৰি থাকে। তেতিয়া সেই পৰমাত্মা ইয়ালৈ আহে, নিজৰ সমৰ্থতাৰে নিজৰ মৰমৰ আত্মাসকলক সুখ দিয়ে, তেওঁলোকক যথাৰ্থ জ্ঞান দিয়ে আৰু নিজৰ নিজ স্থানৰ বিষয়ে জ্ঞান দিয়ে আৰু লগতে এয়াও কয় যে তোমালোক ইয়াৰ নিবাসী নোহোৱা। এখন জেল, এখন মুকলি জেল। পৰমাত্মাই কয় তোমালোকে ইয়াত যিবোৰ দান পুণ্য আদি কৰা, শাস্ত্ৰবিধি ত্যাগ কৰি অৰ্থাৎ ব্ৰহ্মস্তৰত অথবা অন্য দেৱী দেৱতাৰ পূজা কৰা বা যিয়ে একেবাৰে নকৰে, অথবা কোনোবাই দান কৰে বা কোনোবাই একেবাৰেই নকৰে, দান কৰোতাজন স্বৰ্গলৈ যাব কিছু সময়ৰ বাবে, নিজৰ পুণ্যখিনি সমাপ্ত কৰি আকৌ নৰকলৈ যাব। পাপ ইয়াত অধিক পৰিমাণে হয়। গতিকে এই প্ৰকাৰে পৰমাত্মাই কৈছে এক পুণ্যি এক পাপী আয়া, एक है सोम दलेल रे, गरीब दास सतपुरुष भजन बन, ये सब ही जम की जेल रे। এইখন কাল ভগৱানৰ জেল, এখন জেল আমাক ইয়াত আটক কৰি ৰাখিছে। ইয়াত আটক কৰি থোৱাৰ আঁৰতো বহুত গভীৰ ষড়যন্ত্ৰ আছে, সুনিয়োজিত ষড়যন্ত্ৰ এই কাল ভগৱানৰ। এই কালৰ ষড়যন্ত্ৰ ভাঙিবলৈ, ইয়াক প্ৰমাণ কৰিবলৈ সেই পৰমাত্মা স্বয়ং গতি কৰি আহে, ভাল আত্মাসকলৰ সৈতে লগ কৰে, শুদ্ধ আত্মাক লগ কৰে। সেই উপলক্ষে এই 5 দিৱসীয় সমাগম, সৎসংগ সমাগম হৈছে। আজি সেই শুভ দিন, আজি সেই পবিত্ৰ দিন, জেঠ মাহৰ পূৰ্ণিমা, যিদিনাখন পৰমাত্মা সতলোকৰ পৰা গমন কৰি খোজকাঢ়ি আৰু তাত বাৰাণসীত কাশী চহৰৰ লেহেৰতাৰা পুখুৰীত এটি পদুম ফুলত আহি বিৰাজমান হৈছিল আৰু তাৰ পৰা আকৌ এহাল শিপিনী দম্পতীয়ে তেওঁক নিজ ঘৰলৈ লৈ আহিছিল। তেওঁৰ পৰমাত্মাৰ জন্ম কোনো মাতৃৰ জৰিয়তে হোৱা নাই। শিপিনীৰ কৰ্ম কৰাৰ ফলত পৰমাত্মাক শিপিনী বুলি কোৱা হৈছিল। পৰমেশ্বৰ কবিৰ চাহেবে কৈছে मात पिता मेरे कुछ नाही, ना मेरे घर दासी, जुल्हाए का सुत आन कहाया, यो जगत करे मेरी आसी। পৰমাত্মাই কৈছে যে এওঁলোকে মোক বুজি নাপায়, মোক লৈ ধেমালি কৰি আছে। ধানক শিপিনীয়ে কি জানে ভগৱানৰ বিষয়ে? আৰু পৰমাত্মাই বাৰে বাৰে কৈছে যে हम ही अलख अल्लाह हैं, हम ही वो अलख अल्लाह हैं, कुतुब गोस और पीर, गरीब दास खालिक धनी, हमरा नाम कबीर। ৰামানন্দ দেৱক পৰমাত্মাই কৈছিল হে স্বামী স্ৰষ্টা মই। স্ৰষ্টা মানে সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। এ স্বামী সৃষ্টা মই, সৃষ্টি মেৰা তীৰ। গৰীব দাসদেৱে কৈ আছে, কবীৰদেৱে এনেকৈ কৈছিল, দাস গৰীব মে আধাৰ বাসু, ওপৰত সতলোকত থাকো, তৃতীয় মুক্তি ধামত থাকো। अवगत सत कबीर, सुन रामानंद राम हम, और मैं 52 नरसिंह। পৰমাত্মাই কৈছে যে ময়েই ৰাম। তোমালোকে যিজন ৰামক ৰাম বুলি ভাবি আছা তেওঁ আচলতে ৰাম নহয়। ৰাম মানে গড। ৰাম এজনেই আছে, তেওঁ হ'ল পূৰ্ণ পৰমাত্মা। যেনেকৈ ব্ৰহ্ম কোৱা অথবা ৰাম কোৱা, এতিয়া ব্ৰহ্ম কোৱা, ব্ৰহ্ম মানে ভগৱান, পৰমাত্মা, কিন্তু অইনসকলেও নিজে নিজকে পৰমাত্মা বুলি কৈ আছে। যেনেকৈ যোৱাকালি আপোনালোকে শিৱ পুৰাণত দেখিছে
এই কাল ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতাই কৈছে ব্ৰহ্মা আৰু বিষ্ণুক যে পুত্ৰ তোমালোকে নিজে নিজকে ঈশ্বৰ বুলি মানি আছা, নিজকে ভগৱান বুলি মানিছা, এয়া তোমালোকৰ উচিত হোৱা নাই। তোমালোক ভগৱান নহয়, তোমালোক ঈশ্বৰ নহয়। পৰমাত্মাই কৈছে मुल्ला माया मग में बैठी हंसा चुन चुन खाई और ये जोत स्वरूपी कहे निरंजन मैं ही करता भाई। এতিয়া পৰমাত্মাই কৈছে জ্যোতি নিৰঞ্জনে নিজকে ঈশ্বৰ বুলি দাবী কৰিছে, তেওঁ ভগৱান নহয়। আৰু এই ব্ৰহ্মা আৰু বিষ্ণুক কয় তোমালোক ভগৱান নহয়। এতিয়া কোন সেই প্ৰভু, সেই পৰম অক্ষৰ ব্ৰহ্ম? তেওঁ বাস্তৱত ব্ৰহ্ম, তেওঁ নিজ ব্ৰহ্ম। এতিয়া ইয়াত নিজ শব্দ বা পৰব্ৰহ্ম বা ব্ৰহ্মৰ পিছত পৰব্ৰহ্ম আকৌ পূৰ্ণ ব্ৰহ্ম যি লগাবলগীয়া হৈছে, সেই অইনসকলেও নিজকে ভগৱান বুলি সিদ্ধ কৰিছে। অন্যথা ৰাম কোৱা ৰাম এজনেই আছে, পূৰ্ণ পৰমাত্মা। এতিয়া পূৰ্ণ পৰমাত্মা এই কাৰণে ক'বলগীয়া হৈছে যে অন্য অপূৰ্ণসকলেও নিজকে পূৰ্ণ বুলি মানি লৈছে। গতিকে পৰমেশ্বৰে কৈছে सुन रामानंद राम हम और मैं बावन नरसिंह। তেওঁ কৈছে এই লীলাবোৰ ময়ে কৰিছিলো, কিন্তু মহিমা এই বিষ্ণুক দি দিছো যাতে ভক্তিৰ স্থিতি অটুট থাকে। আৰু এই মধ্য প্ৰজন্মলৈকে এই যথাৰ্থ ভক্তি জ্ঞান লুকাই ৰাখিবলগীয়া হৈছিল। আৰু পৰমাত্মাৰ মহিমা পুণ্য আত্মাসকলৰ হৃদয়ত ৰখাৰ আৱশ্যকতা আছিল। সেইকাৰণে পৰমাত্মা মাজে মাজে আহি আছিলে, যেনেকৈ আদৰণীয় ধৰ্মদাস চাহেবৰ সৈতে লগ কৰিছিল, আদৰণীয় দাদু চাহেব আৰু নানক চাহেবদেৱক লগ কৰিছিল, আদৰণীয় মুলুক দাস চাহেবদেৱক লগ পাইছিল আৰু খিচা দাস চাহেবদেৱক লগ পাইছিল, আদৰণীয় ধৰ্মদাস চাহেবদেৱকো লগ পাইছিল, আদৰণীয় আব্ৰাহিম চুলতান আধমদেৱকো লগ পাইছিল। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মা এই কাৰণে আহি আছিল যাতে ভগৱানৰ স্থিতিৰ অৱশেষ থাকে। কালে বিচাৰিছিল যে এই সকলো নাস্তিক হৈ যাওক, যেনেকৈ সম্পূৰ্ণ চীন নাস্তিক হৈ পৰিছে। প্ৰথমে সিহঁতে বৌদ্ধ ধৰ্ম পালন কৰিছিল, এতিয়া সেই সাধনাৰে, সেই বৌদ্ধদেৱে কৈ যোৱা সাধনাৰে কোনো আধ্যাত্মিক লাভ হোৱা নাছিল। সেইকাৰণে সকলো মানুহ নাস্তিক হৈ গ'ল যে পৰমাত্মা ক'তো নাই। আৰু কালে এনেকুৱাই বিচাৰে যাতে পৰমাত্মাৰ প্ৰতি আস্থা উঠি যায়। পাছত এই ভগৱানক আৰু কোনেও নিবিচাৰে যাতে এজনে আনজনৰ সৈতে যুদ্ধ বিবাদ কৰি থাকে, মাৰপিট চুৰি ডকাইতি ঠগ প্ৰবঞ্চনাত আবদ্ধ হৈ থাকে, কোনেও যাতে ভক্তি নকৰে। গতিকে পৰমেশ্বৰ আহে আৰু শান্তি স্থাপন কৰে। এই উদ্দেশ্যৰে পৰমাত্মা শত্ৰুকৰ পৰা ইয়ালৈ আহিছিল। আজি সেই শুভ দিন, যাৰ ফলত আজি সেই পৰমেশ্বৰৰ তথ্য আৰু আমাৰ নিজ ঘৰৰ সম্বন্ধে জ্ঞান হৈছে। আৰু এতিয়াও যদি কোনো নিৰীহ এই কালৰ জেলত আটক হৈ থাকে, তেনেহলে ভগৱানৰ দোষ নাই। পুণ্যাত্মাসকল, আমি যেনেকৈ শ্ৰীকৃষ্ণদেৱক ভগৱান মানিছো, যে তেখেতে ৰজা মূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজক কৰতেৰে দুফাল কৰি কাটি মাৰি পেলাইছিল, আকৌ পুনৰাই জীয়াই তুলিছিল, আৰু ফলত আমি শ্ৰীকৃষ্ণক ভগৱান মানি লৈছো। কিন্তু তেখেতে নিজৰ আপোন ভাগিন অভিমন্যুক জীৱিত কৰিব পৰা নাই, যি সুভদ্ৰাৰ পুত্ৰ আছিল। সুভদ্ৰা শ্ৰীকৃষ্ণৰ ভগ্নী আছিল। চক্ৰবেহুৰ ভিতৰত মহাভাৰতৰ যুদ্ধত অভিমন্যুৰ মৃত্যু হৈছিল। গোটেই পাণ্ডৱ বংশ নাশ হৈ গৈছিল। আৰু শ্ৰীকৃষ্ণই কান্দি আছিলে, আৰু সুভদ্ৰায়ো কান্দি আছিলে। শ্ৰীকৃষ্ণই জীয়াই তুলিব পৰা নাছিল। ইয়াৰ কাৰণ কি আছিলে? যে মূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজৰ আয়ুস বাকী আছিল। সেয়েহে তেওঁক পুনৰাই জীৱিতও কৰি দিছিল, তেওঁৰ দেহক পুনৰাই এজিটিছ কৰি দিছিল। কিন্তু অভিমন্যুৰ আয়ুস শেষ হৈ গৈছিল। তেওঁৰ ভাগ্যত ইমানেই আয়ুস আছিল। এই ভগৱানে আয়ুস এক্সটেনশ্যন কৰিব নোৱাৰে, আয়ুস বঢ়াব নোৱাৰে। না ব্ৰহ্মই বঢ়াব পাৰে, না ব্ৰহ্মা বিষ্ণু শিৱই বঢ়াব পাৰে, না পৰব্ৰহ্মই পাৰে। কেৱল পৰম অক্ষৰ ব্ৰহ্ম, পূৰ্ণ ব্ৰহ্ম কবিৰ পৰমেশ্বৰে নিজৰ ভগতৰ আয়ুস বৃদ্ধি কৰিব পাৰে। এতিয়া পৰমাত্মাৰ এই 5 দিনৰ সমাগম পুণ্যাত্মাসকল এনেকৈ গ'ল যেন ইয়াত 2 ঘণ্টাৰহে কথা। আৰু পৰমেশ্বৰৰ মহিমাটো আজি এতিয়া আৰম্ভ কৰিব লাগিছিল।
আৰু বিস্তাৰিতভাৱে ক'ব লাগিছিল। এই 5 দিনততো মালিকৰ মহিমাৰ কিছু অংশহে কোৱা গৈছিল। আৰু এই 5ম দিন আহি গ'ল। আমি 7 দিনো সৎসংগ কৰিছোঁ। এনেকুৱা 2.5 ঘণ্টা ৰাতিপুৱা আৰু 2.5-3 ঘণ্টা গধূলি ইমান প্ৰফুল্লিত হওঁ। তথাপিও পৰমাত্মাৰ আমি ব্যাখ্যা পূৰ্ণ কৰিব নোৱাৰোঁ। গোটেই বৰ্ষ শেষ হৈ যায়। মাহত 2বাৰকৈ 3 দিনৰ সৎসংগ হয়। তথাপিও পৰমাত্মাৰ মহিমা ক'বলৈ বাকী থাকি যায়, কাৰণ এওঁৰ মহিমা অনন্ত। তথাপিও আজি অলপ বিশেষকৈ গুৰুত্ব দিম। পৰমেশ্বৰ কবীৰ দেৱে এতিয়া 2টা লীলাই কৰিছে। এজন দিল্লীৰ ৰজা সিকান্দাৰ লোধি আছিলে। তেওঁৰ বৰ জটিল ৰোগ হৈছিলে। তেওঁ সকলো তন্ত্ৰ-মন্ত্ৰও কৰাইছিলে হিন্দু মুছলমানৰ পীৰ ফকীৰসকলৰ পৰা, গুৰু ব্ৰাহ্মণৰ পৰাও। ধাৰ্মিক অনুষ্ঠান যিয়ে যি ক'লে তেওঁ সকলো কৰিলে। তেওঁৰ কোনো নিৰাময় সেই ৰোগৰ হোৱা নাছিলে। জ্বলনৰ ৰোগ আছিলে। জ্বলনৰ ৰোগ এনেকুৱা হয়, যদি জুইত ভৰি পুৰা যায় বা চাহেৰে বা গৰম যিকোনো বস্তুৰে, তেতিয়া বৰ কষ্টত ভুগিবলগীয়া হয়। গতিকে এনে জ্বলনৰ ৰোগত বৰ কষ্ট হয়, কিন্তু ওপৰৰ পৰা যিকোনো পদাৰ্থৰে জ্বলা যেন দেখা নাপায়। গোটেই শৰীৰতে এনেকুৱা দাহ লাগি যায়। আৰু সিকান্দাৰ লোধি বৰ কঠোৰ ৰজা আছিলে। হিন্দুসকলক মুছলমান বনাইছিলে জোৰ জুলুমেৰে। ৰজা হৈও তেওঁ বহুত দুষ্কৰ্ম কৰিছিলে। इसलिए परमात्मा कहते हैं तब से राज मधुमानम जन्म तीसरे शुक्र सवानम। ৰাজ্যৰ পদ পাই মানুহ ইমান অহংকাৰী হৈ পৰে, উচ্চ নিচ একোৱেই নেদেখে। ভগৱানৰ প্ৰতি ভয় নোহোৱা হৈ যায়, স্বেচ্ছাচাৰী হৈ পৰে। তাৰপিছত মনৰ মতে কাম কৰি আৰু বহুত পাপ একত্ৰিত কৰি লয়। পাছত সেই পাপৰো ভোগ তেওঁৱেই ভুগিবলগীয়া হয়। সেই পাপ কৰ্মৰ আধাৰতে জন্ম জন্মান্তৰৰ পাপ আমি সঞ্চিত কৰোঁ। তাৰেই কিছু পুণ্য আৰু পাপ মিলাই মনুষ্য জীৱনত সন্নিৱিষ্ট কৰা হয়। এতিয়া সিকান্দাৰ লোধিয়ে সকলো ঠাইতে নিজৰ চিকিৎসা কৰালে। প্ৰথমেতো সকলোৱে তন্ত্ৰ-মন্ত্ৰৰ কথা ক'লে। আকৌ শেষত ক'লে যে ৰাজন, আমাৰ ওচৰত এনেকুৱা ঔষধ আছে, খৰিত জুই লগাই দিয়া আৰু যিমান জোৰতে নজ্বলক কিয় 1 ছেকেণ্ডতে নুমুৱাই দিয়ে, এনেকুৱাই কৰি দেখাই দিলে। আৰু এই ঔষধো আপোনাৰ ওপৰত কাম কৰা নাই, একেবাৰে নিষ্ক্ৰিয় হৈ পৰিছে। গতিকে পৰমাত্মাই কয় যে যেতিয়া জীৱৰ পাপ বাঢ়ি যায়, এই ঔষধেও ৰিয়েকশ্যন কৰিবলৈ আৰম্ভ কৰি দিয়ে। গতিকে পুণ্যাত্মাসকল, প্ৰাৰব্ধৰ পাপৰ পৰা যি কষ্ট হৈছে তাত ঔষধে একো কামেই নকৰে। তাত কেৱল পৰমাত্মাৰ দয়াৰহে আৱশ্যকতা থাকে। সকলোৱে এয়াই ক'লে যে তোমাৰ এয়া প্ৰাৰব্ধৰ কৰ্ম, বিধাতাই তোমাৰ ভাগ্যত এনেকৈ লিখিছে। ইয়াৰ অন্ত তোমাৰ মৃত্যুৰ সতেহে হ'ব। ইয়াৰ বিকল্প একোৱেই নাই। এজন দিল্লীৰ বাদশা, তেওঁ কি ট্ৰিটমেণ্ট কৰাব নোৱাৰে। তেওঁ এনেকৈ ক'লে যে যোনে মোৰ চিকিৎসা কৰাব তেওঁলোকে বিচৰা মতে ধন পাব। কিন্তু সকলো বিফল হ'ল। কোনোৱে ক'লে যে কাশীৰ এজন বহুত ভাল মহাপুৰুষ আছে আৰু তেওঁৰ নাম কবীৰ। যদি তেওঁ আপোনাৰ ওপৰত দয়া কৰে তেন্তে আপোনাৰ ৰোগ নিৰাময় হ'ব পাৰে। আৰু বহুত প্ৰমাণৰ কথা ক'লে যে এনেকুৱা কিবা কিবি সমস্যা আছিল, ঠিক হ'ল। দিল্লীতো এনে এজন ব্যক্তি আছিল, তেওঁ এনেকুৱা হৈছিল, ঠিক হৈ গ'ল। অমুক গাঁৱৰো এনেকুৱা এজন আছিল। তেতিয়া ৰজাই কিছু আশাৰ ৰেঙনি দেখা পালে। নিজৰ সকলো মন্ত্ৰীকে ক'লে যে তোমালোকে কাশীলৈ যোৱাৰ প্ৰবন্ধ কৰা। তেওঁ প্ৰথমে কেইজনমান ঘোঁৰা চালকক পঠিয়াই দিলে। আৰু কাশীৰ ৰজা আছিল বীৰদেৱ সিং বাঘেল। তেওঁ দিল্লীৰ বাদশ্বাহৰ অন্তৰ্গত আছিল, অধীন হৈ আছিল। গোটেই ভাৰতৰ কণ্ট্ৰলাৰ দিল্লীৰ শাসকেই আছিল। বাকী সৰু সুৰা বিষয় আছিল, যেনেকৈ এতিয়া
ৰাজ্য বনাই ৰখা হৈছে আৰু মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ অধীনত থাকে। সেইফালে আকৌ এজন শ্বেখ তাকি নামৰ মুছলমান পীৰে, যি মুছলমানসকলৰ হেড গুৰু আছিলে, হেড পীৰ আছিলে, আৰু তেওঁ ৰজাৰো গুৰু আছিলে, আৰু শ্বেখ তাকিৰ কণ্ট্ৰলত পুৰা মুছলমান সমাজ আছিল। সেইবাবে সেই শ্বেখ তাকি চিকান্দাৰ লোধীয়ে লগত ৰাখিছিলে আৰু তেওঁৰ পৰা পৰামৰ্শ লৈ কাৰ্য আৰম্ভ কৰিছিল, যাতে এনেকুৱা ধৰ্মবিৰোধী কোনো কাম নকৰোঁ, যাৰ বাবে জনতা বিদ্ৰোহী হয়। আৰু এয়াও এক ৰাজনীতি আছিল যে কোনোৱে যদি কিবা কাৰণত উৎসুক হৈ পৰে, শ্বেখ তাকিয়ে তেওঁলোকক নিয়ন্ত্ৰণ কৰি ল'ব। এতিয়া হাতীৰ ওপৰত বহি লৈ, হাতীৰ ওপৰত এটা বহা স্থান থাকে। ৰজাসকলে হাতীত উঠি গৈছিল আৰু হাতীত উঠি গ'লে তেওঁলোকে কোনো প্ৰকাৰৰ অসুবিধা নাপায়, কষ্ট নাপায়, ঠেকেচা নাখায়। বহুত এটা ভাল যাত্ৰা, কমফৰ্টেবল ট্ৰেভেলিং বুলি মানিছিল হাতীৰে যাত্ৰা কৰাটো। আৰু তাৰ ওপৰতে কক্ষ বনাই দিয়া হয়, এটা ৰুম কাঠৰ। তাত ৰজাই গৈ গৈ কেতিয়াবা বিশ্ৰামো কৰে, বহি থাকে। হাজাৰৰ সংখ্যাত অংগৰক্ষক লগতে সৈনিক ওলাল, গৈ পালে বীৰ সিঙৰ ওচৰ। যি বীৰ দেৱ সিং বাঘেল কাশীৰ নৰেশৰ কাষলৈ চিকান্দাৰ লোধী গৈ পালে, তেতিয়া তেওঁৰ স্বাগতমৰ বাবে তেওঁ খাবৰ বাবে গোটেই মেজতে কাজু, কিচমিচ, আপেল, কমলা আৰু যি যি নাস্তাত থাকে সকলো বস্তু যোগাৰ কৰিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। হয়, নমস্কাৰ। নমস্কাৰ সৎ চাহেব। হয়, কি নাম আপোনাৰ? ৰূপালী পাটিল। ৰূপালী ক'ৰ পৰা আহিছে আপুনি? পুনে, মহাৰাষ্ট্ৰ, পুনেৰ পৰা। হয়, কি কাম কৰে? বৰ্তমানটো মই হাউচৱাইফ হয়, কিন্তু মই মাৰাঠী বিষয়ত গ্ৰেজুৱেশ্যন কৰিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত 2004ত জড়িত হৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, যেনেদৰে সাধাৰণ মানুহে কৰে, পৰম্পৰাগত ভক্তি, মানে গোটেই দেৱী দেৱতা ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তেওঁলোকৰ ভক্তি কৰিছিলোঁ। আপুনি যিহেতু ভক্তি আগতে কৰিয়ে আছিলে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? মানে মোৰ এনেকুৱা লাগিল যে তেওঁৰ জ্ঞান মই অলপ বুজিলোঁ আৰু তেওঁৰ কিতাপ পঢ়িলোঁ। আৰু পোনপ্ৰথমে এইটো ইনচিডেণ্ট হ'ল যে মোৰ স্বামীয়ে দীক্ষা লৈ অহাৰ পিছত যেতিয়া তেওঁ দীক্ষা লৈ আহিলে, মই তেওঁক সুধিলোঁ, আপুনি গুৰু দীক্ষা লৈছে নেকি? কোন ভগৱান, কি কথা? তেওঁ ক'লে যে মই ইমান নাজানো, মই কেৱল দীক্ষাহে লৈছোঁ। তাৰপিছত তেওঁ মোক নিয়মসমূহ ক'লে, আৰু সেই যি নিয়ম আছিল যে কোনো নিচা, মানে কোনো সুৰাপান, বিড়ি, চিগাৰেট, ধপাত নহ'ব, মাংস নহ'ব, ব্যভিচাৰ নহ'ব, চুৰি নহ'ব, ঠগবাজি নহ'ব। গতিকে মই সেই নিয়মখিনি ইমানেই ভাল পালোঁ যে চাওক, মই আজিলৈকে এনেকুৱা কোনো সন্তৰ কথা শুনাই নাই। এই নিয়ম মানে মোৰ জীৱনৰ প্ৰতি যিটো লক্ষ্য আছিলে যে মানুহৰ জীৱন কেনেকুৱা হ'ব লাগে, এজনী নাৰীৰ জীৱনত সকলো সঠিক হ'ব লাগে, যেনে তাইৰ হাজবেণ্ড, তেওঁ একো নিচা কৰা হ'ব নালাগিব, মানে নিচাখোৰ হ'ব নালাগিব। আৰু তাৰ লগত যদি এইবোৰ নিয়ম, মানে ধৰক যে কোনো আন নাৰীৰ ফালে মাতৃভগ্নীৰ দৃষ্টিৰে চোৱা, তেওঁলোকক সন্মান দিয়া, কোনো চুৰি, ঠগবাজি, 2 নম্বৰী কাম নকৰা, মই ভাবিলোঁ যে এনেই মোৰ আগৰে পৰাই সামাজিক যি সমস্যা আছে, সৰুৰে পৰাই তাৰ ওপৰত মোৰ আগ্ৰহ আছে যে আমাৰ সমাজখন কেনেকুৱা হ'ব লাগে, আমাৰ এই যিখন সমাজ সেইখন ভাল হ'ব লাগে, দুৰ্নীতি হ'ব নালাগে, কুৰীতিবোৰ থাকিব নালাগে। সেইবাবে সন্ত ৰামপালদেৱ মহাৰাজৰ নিয়ম পঢ়ি মোৰ বহুত আনন্দ লাগিল, ভাল লাগিল। তেতিয়ালৈকে মই তেওঁৰ জ্ঞান শুনা নাছিলোঁ বাৰু, কিন্তু তেওঁৰ নিয়মবোৰ শুনিয়ে মই ইমান আকৰ্ষিত হ'লোঁ যে মই ক'লোঁ যে বৰ ভাল কাম কৰিছে। আৰু মোৰ কিয় ভাল লাগিল যে তাত যিটো সুৰাপানৰ কথা আছে, যে কোনেও সুৰাপান নকৰিবা। যেনে ধৰক মোৰ স্বামীৰ যি ব্যৱসায় আছে, এয়া হয় অটোমোবাইলৰ হয়, গতিকে সদায় পাৰ্টিলৈ যাব লাগে, কম বেছি বন্ধু বান্ধৱৰ লগতো। তেওঁলোকে জোৰ কৰাৰ বাবে তেওঁৰ ভাল নালাগে, কিন্তু বন্ধু বুলি ক'লে আজিকালি যিটো ট্ৰেণ্ড হৈছে হাইফাই ছ'চাইটিত, মানে আপুনি যদি সুৰাপান নকৰে তেন্তে আপোনাক গাঁৱলীয়া বুলি ধৰা হয়। গতিকে সেই হেঁচাত পৰি তেওঁ মাজে মাজে সুৰাপান কৰিছিলে। সেইবাবে ঘৰত আহিলে আমাৰ কাজিয়া হৈছিল যে মই সুধোঁ কিয়,
মই যিহেতু পচন্দ নকৰোঁ তেন্তে আপুনি কিয় খায় বন্ধুসকলৰ কথা কিয় শুনে মোৰ কথা শুনক আমি একেখন ঘৰতে থাকোঁ আৰু এইটো একো ভাল বস্তু নহয় যে আপুনি কাৰোবাৰ হেঁচাত পৰি সুৰাপান কৰিব আপুনি এখন ছ'চাইটিৰ যি লেভেল সেই ষ্টেটাছৰ বাবে আপুনি সুৰাপান কিয়নো কৰিব লাগে আমাৰ কেৱল এইটোৱে সমস্যা আছিল বাকী সকলোবোৰ ঠিকেই আছিলে তেওঁ মোক সন্মান কৰে আমাৰ পৰিয়াল বাকী সকলোবোৰ ঠিকেই আছিল কিন্তু তেওঁৰ এই যিটো স্বভাৱ মাজে মাজে সুৰাপান কৰাৰ সেইটো বেয়া পাইছিলোঁ আৰু যেতিয়াই তেওঁ দীক্ষা ল'লে ধৰি লওক মোৰ সেই গোটেই চিন্তাটোৱে শেষ হৈ গ'ল চাওক আপুনি এনেকৈ কৈ আছে যে আপুনি নিয়মসমূহ পঢ়িলে য'ত লিখা আছিলে যে নিচা কৰিব নালাগে কাৰোফালে বেয়া চকুৰে চাব নালাগে যদি আমি সমাজৰ ফালে চাওঁ অন্য সন্তবোৰক যেতিয়া দেখোঁ সকলো সন্তই একে নিয়মেই কয় কিন্তু যদি আমি গ্ৰাউণ্ড লেভেলৰ ফালে চাওঁ তেন্তে বাস্তৱত এইবোৰ অনুসৰণ কৰা দেখেনে হয় মই আজিলৈকে মই বৰ্তমান মহাৰাষ্ট্ৰ পুনাৰ হয় সৰুৰে পৰা মহাৰাষ্ট্ৰত মানে আগতে জলগাঁৱত আছিলোঁ জলগাঁৱৰ পৰা পুনালৈ মোৰ যিটো যাত্ৰা তাত দেখিছোঁ মই সন্তই কয় এইবোৰ কথা কিন্তু আজিলৈকে মই তেওঁলোকৰ কোনো অনুগামীয়ে আন যিবোৰ সন্ত আছে বহুত আছে বৰ্তমানৰ যিসকল গুৰু তেওঁলোকৰ কোনো অনুগামীয়ে এই নিয়ম অনুসৰণ নকৰে তেওঁলোকে কি কয় মই আনকি এইটোও দেখিছোঁ যে তেওঁলোকৰ যিবোৰ গুৰু আছে সন্ত ৰামপালদেৱ মহাৰাজক বাদ দি যিসকল বৰ্তমান এই পৃথিৱীত যিমানবোৰ গুৰু আছে তেওঁলোকে সকলো কয় ঠিক আছে বাৰু অলপ নিয়ম মানা কিন্তু দীক্ষা নিশ্চয় লোৱা যেতিয়া মন নাযায় তেতিয়া বাদ দিবা কিন্তু মই এইটো পচন্দ কৰা নাছিলোঁ আৰু মই আনকি নিজ চকুৰে দেখিছোঁ কোনেও ভালদৰে ফ'ল' নকৰে আপুনি এগৰাকী শিক্ষিত মহিলা আপুনি কৈছে যে আপোনাৰ স্বামীয়ে ড্ৰিংক কৰে সেয়া আপুনি পচন্দ নকৰে আৰু আপোনালোকৰ কাজিয়া হৈছিলে যদি আমি সেই মহিলাসকলৰ বিষয়ে কথা পাতোঁ যিসকল দুখীয়া আৰু তেওঁলোকৰ স্বামীসকলে যেতিয়া এই ধৰণৰ নিচা কৰে তেন্তে আপুনি নিশ্চয় বুজি পাব যে তেওঁলোকৰ পৰিয়ালৰ পোহপালৰ বাবে যিখিনি উপাৰ্জন হয় তাৰে বেছিভাগ অংশ তেওঁ নিচা কৰাৰ বাবে প্ৰয়োগ কৰে তেন্তে সিহঁতৰ ঘৰত কিমান কাজিয়া হয় ইয়াৰ অনুমান আপুনি নিশ্চয় কৰিব পাৰিছে আপুনি সেই মহিলাসকলক কি ক'ব বিচাৰিব যিসকলৰ স্বামীয়ে বহুত বেছি নিচা কৰে আৰু বেয়া কামৰ লগত জড়িত হয় হয় মই সেইসকল মহিলাৰ বাবে ক'ব বিচাৰোঁ চাওক আজিলৈকেতো চৰকাৰে কিমান নিয়ম উলিয়ালে যে সুৰাপান বন্ধ কৰা ইয়াত এইটো কৰা ইয়াত সেইটো কিন্তু আমি যেনেকৈ ভাবোঁ যিবোৰ পেপাৰত পঢ়োঁ টিভিটো চাবলৈ পাওঁ প্ৰকৃততে সেইবোৰ নিয়ম কোনেও ফ'ল' নকৰে সেইবোৰ নিয়ম কেৱল কাগজতহে আছে এইটো আঁচনি উলিয়ালে সেইটো আঁচনি উলিয়ালে শোভাযাত্ৰা উলিয়াই আনকি পইচা দিও মই ফ'ল' কৰিছিলোঁ মই সামাজিক কামত আগ্ৰহী আছিলোঁ মই আগতে দেখিছোঁ যে মানুহে নিয়ম কেৱল দেখুৱাবলৈহে বনায় কিন্তু ইয়াৰ অনুকৰণ যি কৰিব লাগে একো নকৰে 0% একোৱেই নকৰে আজিলৈকেতো একো নহ'ল সেয়াতো হ'বই লাগিছিল কিমান দিনৰ পৰা এইবোৰ হৈ আছে আমাৰতো শুধৰণি হ'ব লাগিছিল আপুনি যেনেকৈ এতিয়া বহুত কথাই ক'লে কিন্তু মানুহবোৰে এইটো বিচাৰে যে কোনো সন্তৰ পৰা নাম দীক্ষা লৈ তেওঁৰ লগত জড়িত হৈ তেওঁলোকৰ আৰ্থিক লাভ হওক শাৰীৰিক লাভ হওক মানসিক লাভ হওক অথবা আধ্যাত্মিক লাভ হওক মই আপোনাক সুধিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ হ'ল হয় আমিতো ইমান বেছি লাভ পাইছোঁ যদি মই গণাবলৈ বহোঁ এতিয়া এই যে কয় দিন ৰাতিও কম হৈ যাব কিন্তু বিশেষকৈ অলপ বেছি যি লাভ পাইছোঁ সেয়া মই ক'ব বিচাৰিম আপোনাক পোনপ্ৰথমে মই লাভ পাইছিলোঁ মানে মোক ডক্টৰে কৈছিল যে আপোনাৰ মানে সমস্যা আছে গলত মোৰ মানে ইয়াতে ডিঙিত টেমুনা হৈ গৈছিলে ডাঙৰকৈ মই যেতিয়া ট্ৰিটমেণ্ট স্পেচিয়েলিষ্টৰ ওচৰলৈ গ'লোঁ তেতিয়া তেওঁলোকে ক'লে যে আমাৰ এনেকুৱা লাগিছে আপোনাৰ কেঞ্চাৰ হ'ব ধৰিছে যিহেতু আপুনি সুশিক্ষিত পঢ়া শুনা কৰা গতিকে দেৰি নকৰিব যি হ'ব মেডিকেল প্ৰচেছেৰে হ'ব আৰু সেই হিচাপত যেনেকৈ হয় তেনেকৈ ট্ৰিটমেণ্ট হ'ব তেওঁলোকে কোৱাৰ পিছত তৎক্ষণাত আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁক প্ৰাৰ্থনা জনালোঁ কাৰণ মইতো নাম দীক্ষা লৈছিলোঁৱে মোৰ বিশ্বাস আছিলে কেৱল বিশ্বাসেই নহয় দৃঢ় বিশ্বাস আছিলে যি কৰিব গুৰুদেৱে কৰিব মই আজিলৈকে শুনিছিলোঁহে গুৰুদেৱে এইটো লাভ দিয়ে আৰ্থিক লাভ শাৰীৰিক আধ্যাত্মিক লাভ সকলো লাভ দিয়ে গতিকে মই ভাবিলোঁ মই এতিয়া নিজে এটা পৰীক্ষা লওঁ যিহেতু মোৰ ওপৰত বিপদ আহিছে গতিকে অন্তৰাত্মাৰে প্ৰাৰ্থনা কৰিলোঁ আৰু প্ৰাৰ্থনা কৰি গুৰুদেৱক মই যেতিয়াই ক'লোঁ মানে অন্তৰৰ পৰা মই মুখেৰে কোৱা নাই চাওক যেতিয়া ডক্টৰে ক'লে তেতিয়া ট্ৰিটমেণ্ট কৰিলোঁ আৰু মোৰ যি ৰিজাল্ট আহিলে মোৰ যি ৰিপৰ্ট আহিলে আপোনালোক আচৰিত হৈ যাব মোৰ কেঞ্চাৰ হৈছিলে মোৰ তেতিয়া এনেকুৱা লাগিল যে মোৰ জীৱন আৰু অলপহে আছে
বেছি বাকী নাই মোৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছিল যে এতিয়া মই কি কৰিম মোৰ এনেকুৱা লাগিল ঠিক আছে বাৰু মোৰটো হ'ব মই মৰি গ'লে মোৰ সন্তানটোৰ কি হ'ব কেনেকৈ থাকিব মোৰ স্বামীয়ে বিয়া পাতি ল'ব চাগে কিন্তু মোৰ কি হ'ব তেতিয়াহে মোৰ অনুভৱ হ'ল জীৱনটো ইমানেই সৰু মই যি কৰিব লাগিছিল এতিয়া মই একোৱে কৰিব নোৱাৰিম তেতিয়া মই পৰমাত্মা মানে সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ পৰমাত্মা মই আৰু অলপ জীৱ বিচাৰোঁ মোক জীৱন দিয়ক মই মৰিব নিবিচাৰোঁ ল'ৰাটোৰ বাবে জীয়াব খোজোঁ আৰু এনেকুৱা চমৎকাৰ হ'ল আপোনালোকে চমৎকাৰ বুলিয়ে ভাবিব আপোনালোকৰ এনেকুৱা লাগিব যে মই কথাবোৰ এনেই কৈ আছোঁ কিন্তু নহয় মই অনুভৱ কৰিছোঁ যেতিয়া মানুহে মৃত্যুমুখত থাকে তেতিয়া মিছা কথা নকয় মই যিবোৰ কৈ আছোঁ এটা এটা শব্দ সঁচা কৈ আছোঁ কাৰণ সেই দুটা দিন যেতিয়ালৈকে ৰিপৰ্ট অহা নাছিল মই গম পাইছোঁ যে মৃত্যু কি বস্তু হয় আৰু জীৱিত থকাটো আচলতে কি হয় আৰু মোৰ পৰমাত্মাই গুৰুদেৱে সন্ত ৰামপালদেৱ মহাৰাজে আমি ইমান প্ৰাৰ্থনা কৰাৰ পিছত তেওঁৰ এয়া আহিল মানে তেওঁৰ মেছেজ আহিল যে পুত্ৰী পৰমাত্মাই তোমাক দয়া কৰিব সন্ত ৰামপালদেৱ মহাৰাজে তোমাৰ ওপৰত দয়া কৰিব আৰু গধূলি যেতিয়া আমি মেডিকেল ৰিপৰ্ট পালোঁ তাত লিখা আছিলে মোৰ কেৱল ভাইৰেল ইনফেকশ্যনহে হৈছে মোক যি 4টা বেমাৰৰ কথা কৈছিলে যে এটা চাৰ্ভাইকেল কেঞ্চাৰ দ্বিতীয়তে টিবি আৰু 2টা গলৰ হ'ব পাৰে বুলি তেওঁলোকে কৈছিলে আৰু মোৰ কেনেকুৱা লাগিল জানেনে বাৰু আপুনি মোৰ আৰু এটা কথা আছে আমাৰ ঘৰৰ ইতিহাস এনেকুৱা যে মোৰ ককাৰ কেঞ্চাৰ আছিল আৰু মোৰ যি খুৰা আছিল তেওঁ নিজেই এজন ডক্টৰ আছিল তেওঁৰো আনকি কেঞ্চাৰ হৈছিল আৰু কেঞ্চাৰ মানে তেওঁলোক কম বয়সত মানে বহু কম বয়সতে তেওঁলোক ঢুকাই থাকিল গতিকে মোৰো তেনেকুৱাই লাগিল তৃতীয় প্ৰজন্মত মোৰ সময় আহিছে ডক্টৰে মোৰ গোটেই হিষ্ট্ৰী ল'লে আৰু যি মোৰ ইতিহাস দেখিলে তেওঁ ক'লে যে হয় আপোনাৰ ককাৰো থ্ৰোট কেঞ্চাৰ আছিল আপোনাৰ খুৰাৰো ষ্টমাক কেঞ্চাৰ আছিল গতিকে আপোনাৰো 100% কেঞ্চাৰেই হ'ব পাৰে মই ক'লোঁ যে ঠিক আছে বাৰু কিন্তু এতিয়া কি কৰোঁ মানে ক'বলৈ সহজ নহয় কিন্তু মই যি কষ্ট পালোঁ নহয় মই আপোনাৰ আগত প্ৰকাশ কৰিব নোৱাৰিম আৰু যেতিয়াই পৰমাত্মাই মই আপোনালোকৰ আগত আৰু এটা কাৰণ কম মোৰ কিয় দৃঢ় বিশ্বাস হ'ল মোৰ প্ৰথমতে এখন জনম কুণ্ডলী আছিলে আগতে মানিছিলোঁ মই বহুত সৰুৰ পৰাই যেতিয়া মই কলেজত আছিলোঁ মোৰ হাত চাই এজনে কৈছিলে যে আপোনাৰ আয়ুস বেছি নাই কেৱল 40লৈকেহে জীয়াই থাকিব আৰু আপোনাৰ এনেকুৱা এটা বেমাৰ হ'ব যিটো ভাল নহ'ব গতিকে সেইবাবে যেতিয়া মোক এই ডক্টৰে ক'লে আৰু টেমুনা ওলাল তেতিয়া মই তৎক্ষণাত কুণ্ডলীখন উলিয়াই পঢ়িবলৈ ধৰিলোঁ যে হয়তো মোৰ এতিয়া 37 বছৰ আৰম্ভ হ'ল আৰু কেঞ্চাৰ কি কেঞ্চাৰ হ'লে 2 বছৰ থাকে ইমান কোইনচিডেন্স কেনেকৈ হ'ব পাৰে গতিকে এই সকলোবোৰ দেখি ইমান মানে আপোনালোকে বুজিব নোৱাৰিব এয়া কোনো যাদু মন্ত্ৰ নহয় পৰমাত্মাই ইমান দয়া কৰিলে যে য'ত নেকি মোৰ 100% সম্ভাৱনা আছিল কেঞ্চাৰ হোৱাৰ কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ ওপৰত দয়া কৰিলে তেওঁৰ মন্ত্ৰত তেওঁৰ ভক্তিত ইমানেই শক্তি আছিলে যে মোৰ কেঞ্চাৰ তেওঁ খেদি পঠিয়ালে হয় ভগতদেৱ মোৰ আৰু 2টা লাভ হৈছিলে এটাটো আমাৰ এখেতৰ মুম্বাই এক্সপ্ৰেছত গাড়ীৰ সৈতে এক্সিডেণ্ট হৈছিলে আৰু ইমান ডাঙৰ এক্সিডেণ্ট আছিল যে ডাঙৰ ট্ৰাকে তেওঁক দুবাৰ পিছফালৰ পৰা খুন্দিয়াইছিল খুন্দা মৰাৰ পিছত তাতে তেওঁ ষ্টেৰিঙতে মূৰটো থৈ দিছিলে কিন্তু গুৰুদেৱে তেওঁক যিটো নাম দীক্ষা দিছিলে সেই মন্ত্ৰ তেওঁ মনত পেলালে তাৰপিছত আমাৰ দুয়োজনৰে চেহেৰা তেওঁৰ সন্মুখলৈ আহিল আৰু ভাবিলে এয়াই শেষ সময় যেতিয়া মানুহৰ লগত এনেকুৱা এক্সিডেণ্ট হয় আৰু তেতিয়া মনলৈ আহে যে সকলোবোৰ শেষ হৈ গ'ল গতিকে সেই হিচাপে মোৰ চেহেৰা আৰু মোৰ ল'ৰাটোৰ চেহেৰা তেওঁৰ চকুৰ সন্মুখলৈ আহিলে আৰু গুৰুদেৱে যিটো মন্ত্ৰ দিছিলে শেষত তেওঁ সেই মন্ত্ৰ জপ কৰিলে আৰু ষ্টেৰিঙত নিজৰ মূৰটো থৈ দিলে আৰু পিছত চমৎকাৰ আমি এনেকৈ দেখোঁ যে তেওঁ কৈছে যে 5 মিনিটৰ পিছত মই গাড়ীখন আৰামেৰে চলাই গৈ থাকিলোঁ চলোৱাৰ পিছত আৰু তেওঁ তাত নৰলে সোনকালে ঘৰ আহি পালে আমি ভাবিব ধৰিলোঁ যে এয়া কেনেকৈ হ'ল তাৰ বাবে তেওঁৰ তাত এটা প্ৰমাণ আছিল সেই গাড়ীখন তেওঁ মোক ক'লে যে তুমি সোনকালে তললৈ আহা তেওঁ যেতিয়াই ক'লে তেওঁৰ এক্সিডেণ্ট হ'ল মই প্ৰথমে সুধিলোঁ তেওঁ কেনে আছে ক'লে যে ঠিকেই আছোঁ যেতিয়া দেখিলোঁ গাড়ীখন পিছফালৰ পৰা একেবাৰে চেপেটা হৈ আছিল সকলোৱে কৈ আছিলে গাড়ীখন উলুটিব পাৰিলে হয় যিকোনো হ'ব পাৰিলে হয় কিন্তু এনেকুৱা হ'ল যে পৰমাত্মাই তেওঁক সাক্ষাৎ বচালে আৰু তাৰপিছত আমি গম পালোঁ যে ভগৱান কি হয় আৰু দ্বিতীয়টো লাভ হ'ল মোৰ ল'ৰাটো যেতিয়া বেংগলোৰত পঢ়িবলৈ গৈছিলে সি যেহেতু ঘৰৰ পৰা দূৰত আছিলে আৰু ডক্টৰেও কৈছিলে তাৰ বসন্ত ওলাইছিলে তেতিয়া সি কান্দিবলৈ ধৰিলে যে মা এতিয়া মই কি কৰোঁ মোৰ বসন্ত ওলাইছে মই এতিয়া এমাহ পঢ়িব নোৱাৰিম মোৰ ষ্টাডি ব্ৰেক হৈ যাব আৰু এয়া মই কৰিব নোৱাৰিম তেতিয়া মই ক'লোঁ যে কোনো কথা নাই আমি প্ৰাৰ্থনা কৰিম পৰমাত্মাক তেতিয়া আশ্ৰমত প্ৰাৰ্থনা কৰিলোঁ যে মালিক এনেকুৱা হ'ল আমি কি কৰোঁ
প্ৰাৰ্থনা কৰাৰ পিছত মালিকে ক'লে যে তাক চাকি জ্বলাবলৈ কোৱা। মালিকে গম পাইছিলে যে সি চাকি জ্বলোৱা নাছিলে। যেতিয়া সি তৎক্ষণাত চাকি জ্বলালে ৰাতি 10:30-11 বজাত, তাৰপিছত ৰাতিপুৱা শুই উঠি এনেকুৱা এটা চমৎকাৰ দেখিলে যে আমিও প্ৰাৰ্থনা কৰিলোঁ, সিও তাত থাকি অন্তৰাত্মাৰ পৰা পৰমাত্মাক প্ৰাৰ্থনা কৰিলে। তেতিয়া তাৰ গোটেই বসন্ত নোহোৱা হৈ গৈছিলে, যিটো চিকিৎসা কৰিও সমাধান হোৱা নাছিল। তাৰপিছত মই তাক ক'লোঁ যে শুনটো, তুমি ডক্টৰৰ ওচৰলৈ গৈ এবাৰ কনফাৰ্ম কৰি লোৱা যে তোমাৰ বসন্ত ভাল হ'ল। তেতিয়া সি ডক্টৰৰ ওচৰলৈ গ'ল আৰু ডক্টৰেও ক'লে যে হয়, মই তোমাক কালিয়ে কৈছিলোঁ যে তোমাৰ বসন্ত হৈছে, তোমাক মেডিচিন নিদিওঁ, আৰু আজি মই তোমাক দেখিছোঁ যে তোমাৰ সঁচাকৈয়ে ভাল হ'ল। এয়া পৰমেশ্বৰে কৰিব পাৰে, তেওঁৱে লাভ দিয়ে। মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিসকলে নাম দীক্ষা লয় তেওঁলোকে বহুত লাভ পায়। আপোনাকো সন্ত ৰামপালদেৱ মহাৰাজে বহুত লাভ দিছে। আৰু যিসকলে ভয়ংকৰ বেমাৰৰ লগত যুঁজি আছে আৰু যিসকলে আৰ্থিক আৰু মানসিক লাভ পোৱা নাই তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? মই মোৰ সকলো ভাই ভনীক এটাই বাৰ্তা দিব বিচাৰোঁ। কাৰোবাক বাৰ্তা দিব পৰাকৈ যোগ্যতা মোৰ হোৱা নাই বাৰু, কিন্তু মই প্ৰাৰ্থনা জনাব পাৰোঁ সমগ্ৰ জগতকে যে যাৰ সমস্যা হৈছে আপোনালোক আহক, অনুভৱ কৰক, সৎসংগ শুনক। আৰু প্ৰকৃততে আপোনালোকৰ গ্ৰন্থত কিতাপত কি নলেজ আছে? প্ৰথম কথা হ'ল আমি সকলো শিক্ষিত, আমাক কোনেও বিভ্ৰান্ত কৰিব নোৱাৰে। আজিলৈকে আমি যি ভক্তি কৰিলোঁ সেয়া এক পৰম্পৰাগত ভক্তি আছিল। আজিলৈকে ককা আইতাহঁতে কোৱা মনে সজা ভক্তি কৰি আহিছোঁ, কিন্তু আমি আজিলৈকে এইটো ভবা নাই যে আমি যি কৰিছোঁ এয়া কিয় হৈ আছে। আমি এতিয়ালৈকে শুনি আছোঁ যে ভগৱানে এইটো কৰে সেইটো কৰে। আজিলৈকে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰম্পৰাগত ভক্তি কৰি আহিছোঁ, কিন্তু পালোঁ কি? কিনো পালোঁ আমি? কিয় দুখৰ পাহাৰ আমাৰ ওপৰত পৰি আছে? কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ এইটো বেমাৰ হৈছে, কাৰোবাৰ সেইটো বেমাৰ হৈছে, সকলোৱে চিন্তাত আছে। গতিকে সেইবাবে মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোক আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক, তেওঁৰ সৎসংগ শুনক, আৰু তেওঁৰ সৎসংগত আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। আৰু ডাউট ক্লিয়াৰ হোৱাৰ পিছত ইয়াত দীক্ষা লোৱাৰ বাবে না কিবা পইচা লাগে না আন কিবা। আপোনালোকে যি কথা শুনিছে মনে সজা কথা শুনিছে। আপোনালোকে নিজে আহক, দীক্ষা লওক, ইয়াত কোনো পইচা নালাগে। দুখীসকলে কি কি নকৰে, কিন্তু দুখীসকলক মই প্ৰাৰ্থনা জনাওঁ যে আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজে অনুভৱ কৰক, যেনেকৈ এতিয়া মোৰ মুখেৰে শুনি আছে যে মই কি কি লাভ পালোঁ, মই কি কি পালোঁ, আৰ্থিক, শাৰীৰিক আৰু যি আছে আধ্যাত্মিক, তিনিওটা লাভ পালোঁ মই। গতিকে আপোনালোকো মোৰ ভাই ভনীয়ে হয়। মোৰো বহুত ইচ্ছা আছে, মই যেনেদৰে পালোঁ, আমি লাভ পোৱাৰ দৰে আপোনালোকে কিয় নাপাব? গতিকে আপোনালোকে এটা কাম কৰিব লাগিব, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিব লাগিব, তেওঁৰ জ্ঞান শুনি দীক্ষা ল'ব লাগিব যে সঁচাকৈ মহাৰাজদেৱে যি কৈ আছে সেয়া আমি প্ৰাপ্ত কৰিব পাৰিছোঁ নে নাই। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? চাওক, ভগত সমাজক বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, কিন্তু সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে মোৰ ভাই ভনীসকল, জগতৰ মানুহসকল জাগি উঠা। আপোনালোকে অতি সোনকালেই পস্তাব। আপোনালোক কোনফালে গৈ আছে দেখা নাই জানো? যিসকলে ভক্তি কৰি আছে, আৰে আমি যদি এটা সৰু বস্তু বজাৰত কিনো, আমি 10খন দোকান ঘূৰোঁ, ব্ৰেণ্ড বিচাৰোঁ যে এইটো ভাল, এইটো বেয়া, ইয়াৰ কোৱালিটি এনেকুৱা, কিন্তু আমাৰ এই যি মানৱ জীৱন যিটো অমূল্য সেয়া আমি এবাৰে পাওঁ, বাৰে বাৰে নাপাওঁ। যিটো আমি পাইছোঁ তাৰ কেনেকৈ কল্যাণ কৰাব লাগে। আপোনাৰ সন্মুখততো বৰ্তমান মেটেৰিয়েল ৰেডি আছে। যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আহা, মোৰ জ্ঞান শুনা, আৰু জ্ঞান শুনি তোমালোকে বুজি লোৱা যে তোমালোকৰ ভক্তিত কি ভুল হৈ আছে আৰু তোমালোকে কেনেকৈ সঠিক ভক্তি কৰিব লাগে, তাত পাৰ্থক্যনো কি। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমি সকলো শিক্ষিত। মই শিক্ষিত সমাজক প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে আপোনালোক শিক্ষিত, আপোনালোকে শ্ৰদ্ধাৰে ভক্তি কৰক, অন্ধভাৱে নকৰিব। আপুনি চাব, আপুনি যেতিয়া গ্ৰন্থ পঢ়িব তেতিয়া বুজিব সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া 100% শুদ্ধ সোণৰ হয়। গতিকে আপোনালোক এবাৰ আহক, এবাৰ দীক্ষা লওক, আৰু সকলোৱে যি লাভ পাইছে সেয়া আপুনিও নিশ্চয় পাব। আজি যেনেকৈ মই কৈ আছোঁ, এদিন আপুনিও মোৰ ঠাইত থিয় হৈ ক'ব যে হয়, গুৰুদেৱে আমাক কি দিলে, সন্ত ৰামপালদেৱ মহাৰাজে আমাক কি দিলে, আৰু আপোনালোক বঞ্চিত নহ'ব। এই যি উশাহ, এয়া কাৰ ওচৰত কিমান আছে, কি লেখ জোখ আছে সেয়া আমি গম নাপাওঁ, কিন্তু যিয়ে নহওক আপোনালোক সোনকালে আহক। আপুনি নিজৰ মগজুৰ বুদ্ধি প্ৰয়োগ কৰি যে সঁচাকৈ এইবোৰ যি কৈ থকা হৈছে, সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে আচলতে এওঁৰ জ্ঞান হয় কি। গতিকে আহক, সকলোৱে আহক, দীক্ষা লওক, আৰু যেনেকৈ আমি লাভ পালোঁ আপোনালোকেও লাভ পাব। গতিকে অতি শীঘ্ৰে আহি আপোনালোকে লাভ লওক আৰু নাম দীক্ষা লওক। সকলোকে মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ। হয়, বহুত বহুত ধন্যবাদ। ধন্যবাদ।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।